আমাৰ পিঠা যদি নোখোৱাকে যদি ছাৰ মৰিবলৈ হয় না তই কিন্তু মৰিলি আকৌ তই কিন্তু মৰিলি আকৌ দেই তো আমি ইমান কষ্ট কৰি পেলাই বনাই আনিছো হয় নাই মইতো লুপ্ত হব ধৰা পিঠা আনিছো তোমাৰ লাৰু খাই মোক গুৰি দাঁত উঘাল খাই আহিলে আপোনাৰ দাঁতটো বৰ ডবলচোন পুৰস্কাৰ পায়ে গলো মোৰ মিঠৈটো খাই ইমানেই ভাল পালে ছাৰে গুৰি দাঁত দি দিলে যোৱা বছৰ সেই যেনেকে পিঠা প্ৰতিযোগিতা পাতিলে এই বছৰ আকৌ পিঠা প্ৰতিযোগিতা পাতিলে নহয় এইবাৰ আকৌ তেনেকে যা যোগাৰ কৰিবলৈ নহ'লেই প্ৰতিযোগিতা বুলি ক'লে অকণমান আগৰ পৰা প্ৰচাৰ কৰিব লাগে ন তেতিয়াহে কিবা কিবি বনাব পাৰি এতিয়া আকৌ একোৱে প্ৰচাৰ নকৰিলে এতিয়া আকৌ ক'তনো বেকেটে কিবা এটা বনাব পাৰোঁ প্ৰচাৰ চলালেও নচলালেও মানে মই বিহু বুলি ক'লে নহয় কিবা কিবি বনাওঁ গম পাইছনে ঐ মই চাগে পুৰস্কাৰ পাম গম পাইছনে এই ঢেৰ কিবা কিবি লৈ আহিছোঁ নহয় তেহেঁতি ক'লেই নহ'ব নহয় ঢেৰ কিবা কিবি লৈ আহিছোঁ বুলি ক'লে নহয় নহয় নে ঢেৰ বস্তুৰ লগত কি কথা আছে সোৱাদ হ'ব লাগিব যিটো বস্তু আনিছে সেইটো বিষয়ে ক'ব পাৰিব লাগিব মই কিন্তু এবাৰ একেবাৰে লুপ্ত হৈ যোৱা দুটামান বস্তুহে আনিছোঁ দেই লুপ্ত পোৱা বস্তুবোৰ দেখালেহে বিচাৰকবিলাকে ভাল পায় তই কি লুপ্ত হৈ যোৱা বস্তু আনিছ ময়ো লুপ্ত হৈ যোৱা বস্তু এটা আনিছোঁ তইনো কি আনিছ চা তয়ো লুপ্ত হৈ যোৱা কি বস্তু আনিছ তোৰতো চাওঁ প্ৰথমতে তোৰতো দেখা মোৰতো নেদেখাম মোৰতো অকল বিচাৰককে দেখাম হ'ব ময়ো তেনেহ'লে বিচাৰককে দেখাম এইজনীয়েনো কি লুপ্ত হোৱা বস্তু আনিছে মইহে লুপ্ত হোৱাটো আনিছোঁ হ'ব এতিয়া দেখা যাব এনেও গম পাম ঐ এইবাৰ আকৌ এলা পেচা বিচাৰক নহয় গম পালি নাই এইবাৰ টিভিত ওলোৱাজনহে আহিব তেওঁ যে টিভি স্ক্ৰীণতহে ওলায় এইবাৰ যে আমি সন্মুখত দেখিবলৈ পাম গম পাইছনে নাই কি হ'ল প্ৰতিযোগিতালৈ অনা মিঠৈচোন তই খায়ে দিলি এই 4টা আনিছিলোঁ এটা খাই দিওঁ গম পাইছনে এই 3টা আছে নহয় এজনী ভাল খকুৰীয়া দেই মই লগাই দিম ৰ জোঠা কৰি থৈছ বুলি কৈ দিম হেৰি নহয় ওপৰত যে এটাহে পিঠা তলতনো কি আনিছে চাওঁ হাত নিদিবি মোৰ কাঁহীত হাত নিদিবি বিচাৰকে চাব বিচাৰকে খাব তই আকৌ কেলে চাবি এতিয়া মই পিঠাকেইটা দেখিলেও আইডিয়াটো চুৰ কৰিব নোৱাৰো নহয় কিবা একো নহয় হেও দেখিলে এতিয়া তইনো কি আনিছ চাওঁ কি আনিছ নেলাগে চাব মই একেবাৰে এনেকুৱা এটা বস্তু আনিছো নহয় কোনেও চিনি নাপায় কোনেও দেখিও পোৱা নাই আজিকালি ল'ৰা ছোৱালীবিলাকে চিনিয়ে নাপায় চাব তই দেখোন কলি বোলে কোনেও দেখোন চিনিয়ে নাপায় বোলে তই কিনো চিনি নোপোৱা বস্তু আনিলি বিচাৰকে যদি চিনি নাপায় বিচাৰকেতো চিনি পাব লাগিব তেতিয়াহে তই পুৰস্কাৰ পাবি জানো পাই এনো কি চিনি নোপোৱা বস্তু এটা আনিছে পিঠা আনিছতো পিঠাই আনিছো চাব আকৌ দেখিলেহে গম পাওঁ চা আকৌ বিচাৰকজন আহি পালেহি সেয়া কমিটি মানুহে আগবঢ়াই আনিছে চা বিচাৰকজন কিন্তু বম চালিয়া আকৌ দেই নমস্কাৰ এই শ্ৰদ্ধাৰ পিঠাপ্ৰেমী দৰ্শকসকল আজি আপোনালোকৰ এই সস্তীয়া কমিটিৰ পিঠা প্ৰতিযোগিতাত সন্মানীয় বিচাৰক হিচাপে এই পদত মই বহিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ মই আজি সভাত উপস্থিত থকা সমগ্ৰ দৰ্শককে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ একেবাৰে দৰাটো গোটেই লাগিছে দেখিছ নাই এই মানুহজনে মোক আনিবলৈ যাওঁতে একদম চাউকজনৰ নিচিনা একেই দেখিছিলে গম পাইছ নাই বেছি কথা নকবি দেই এনে একেবাৰে তহঁতৰ মানুহটোৰ নিচিনা লাগিছে এই বিচাৰকজন কাৰো লগত নিমিলে দেই বৰ ধুনীয়া লাগিছে সেইবুলি আকৌ ঘৰত নকবি আকৌ মতাকেইটাই চুলি ছিঙিব আজিকালি মতাবিলাকে লোকমতা ধুনীয়া দেখিলে চুলি ছিঙি পেলাই মাইকীবোৰ একেহে কেলে তহঁতৰ মতাকেইটাই যদি বেলেগ মাইকী কথা কয় তহঁতি জানো শুনি থাকিব পাৰিবি একে কথাহে কেলে শুনি থাকিম আকৌ কৈ চাওকচোন আমাৰ মতাই বেলেগ মাইকী কথা সেয়াহে ন আমাৰ মানুহজনে কওকচোন বেলেগৰ মাইকী কথা মই তাক চুলি ছিঙি চুলি নায়েই নহয় আকৌ সি আগৰ পৰাই টপা নহ'লে নেলুত ধৰি একেবাৰে চেপি মাৰিয়ে পেলাম আমাৰ মানুহটো আকৌ তেনেকুৱা নহয় দেই আমাৰ মানুহটোৱে আকৌ বেলেগ মাইকী কথা নকয় আৰু ক'ব পাৰিবও লাগিছে নহয় ক'লে গম পালেই একদম ফলা কৰিয়ে কোবাই আছে পেটা কৰি থৈছো বাপেকে আগতে এতিয়া ক'বলৈ হ'লেতো আৰু তাকে মোৰ একে মোৰ মুখখন যিখনে আমাৰতো একো এটা ক'বলৈ সাহসে নকৰে একদম চুবাই পেলাম মাখি আহিছে দেখা নাই নে তহঁতি তহঁতি এই গুড়ৰ পৰা বনোৱা বস্তু আনিছ কাৰণে মাখি পৰিছে আকৌ মই আকৌ গুড়ৰ পৰা অনা বস্তু নাই অনা নহয় তই গুড়ৰ পৰা বনোৱা বস্তু নাই অনা চব পিঠা পনাচোন গুড়ৰ পৰাই বনাই হয় নাই কি আনিছে চাওঁচোন আজি পিঠা প্ৰতিযোগিতাখিনি মই যথেষ্ট ধুনীয়া দেখিছো দেই বিচাৰকে ধুনীয়া দেখিছো বুলি কৈছে পাই ধুনীয়া দেখিছো বুলি কৈছে তোক ধুনীয়া দেখিছো বুলি নাই কোৱা মোক ধুনীয়া দেখিছো বুলি কৈছে দেখা নাই নি তিনি পাত ফুলি পিন্ধিছো মই
আইঐ বিচাৰকে চাগে মুখে ধুনীয়া দেখিছে দেই এই আনকালে নিপিন্ধা একদম ধুনীয়া কাপোৰ এযোৰ পিন্ধি আহিছো হে বিচাৰকেনো কেতিয়া ক'লে মানুহবোৰ ধুনীয়া লাগিছে বুলি মইচোন মন দি শুনি থাকোঁতে আজি প্ৰতিযোগিতাখনি ধুনীয়া লাগিছে বুলিহে কৈছে জানো দে আকৌ ভালকে শুনিলেহে গম পাম তেতিয়াহ'লে আপোনালোকৰ আশীৰ্বাদ হিৰুগত কৰি মই এই বিচাৰকৰ আসনখন শুৱনি কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে আশীৰ্বাদ কৰিব এই মোৰ মানে অকণমান আঁঠুত মই দুখ পাইছিলোঁ সেইকাৰণে চলা ফুৰা কৰিবলৈ অকণমান কষ্ট হয় গতিকে আপোনাৰ হবে এগৰাকী এগৰাকীকে আৰু মোৰ ওচৰলৈ আগবাঢ়ি আহক আৰু এই প্ৰথম আমাৰ আহক এই গেৰেলি বাইদেউ আপুনি আহক পিঠা প্ৰদৰ্শন কৰক আহক ঐ প্ৰথমতে দেখোন মোকেই মাতিলেও বিচাৰকে চাগে মোকেই প্ৰথমে ধুনীয়া দেখিলে নেকি সেইকাৰণে মোকেই মাতিলে যা গেৰেলি যা অথনিৰ পৰা মুকলি কৰি থোৱা মিঠৈকেইটা খুৱাই থৈ আগে যা 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 অ' ছাৰ নমস্কাৰ দেই ভালনে আপোনাৰ অ' ছাৰ মই আগতে আপোনাক টিভি স্ক্ৰীণতহে দেখি থাকোঁ আজি সাক্ষাৎ দেখিবলৈ পাই কিন্তু বহুত ভাল লাগিছে দেই আপুনি দেখিবলৈ ইমান ধুনীয়া ঐ দেখিছ নাই কেনেকে তেলাইছে এই একদম বেলেগ তেলাব পাৰে এই যে বেলেগ তেলাব পাৰে নেদেখিলে মানুহে বিশ্বাসেই নকৰে তাই যিমানে নেতেলাওক লাগিলে মই যিখন পিঠা আজি আনিছো একদম লুপ্ত হৈ যোৱা পুৰস্কাৰটো ময়ে পাম তইনো এনেকুৱা কেনেকুৱা লুপ্ত হৈ যোৱা পিঠা আনিছ মই ধৰিব পৰা নাই দেই জানো পয় লুপ্ত হৈ যোৱা নহয় চাগে লুকাই থকা দেচোন দে কেনেকুৱানো লুপ্ত হবলৈ ধৰা চাওঁ নেলাগে ধৰি চাব থ ধন্যবাদ দেই এই তুমি যে মোক আকৌ টিভিত চাই থাকা পিছে মোৰ নামটো জানা নাজানা তুমি অ' ছাৰ নাজানো নহয় মানুহজনকহে চিনি পাওঁ নামটো নাজানো এই হ'ব সেইবোৰ বাদ দিয়া হে মানুহৰ নামতনো কিটো আছে হয় নাই খোৱা বোৱাহে মেইন পিছে তুমি কি আনিছা এতিয়া এইবিলাকৰ নামবোৰকে কোৱাচোন অ' ছাৰ এইটো বানবাতি বুলি কয় আৰু এইখিলা কলপাত চিৰা আনিছোঁ মহৰ দৈ আনিছোঁ আৰু গুড় দিছোঁ অ' ছাৰ লগতে এয়া মিঠৈও আনিছোঁ আপুনি ভাল পায়নে বাৰু মিঠৈ বাৰু মই ভালেই পাওঁ খালি তোমাৰ মিঠৈকেইটা আকাৰ আকৃতিটোহে মই বেলেগ দেখিছোঁ এটা চেপেটা এইকেইটা কিবা তিতা তিতা লিখা হৈ আছে তুমি পানীত জুবিয়াই আনিছা নিব কেনেবাকে অ' ছাৰ আপুনিনো কিয় তেনেকুৱা প্ৰশ্ন কৰিছে বা এই মিঠৈকেইটা পানীত তিয়াই অনা নাই নহয় মই অ' ছাৰ এই মিঠৈকেইটাত মানে গুড়টো মই বেছি দিছিলোঁ সেইকাৰণে চাগে তিতা তিতা হ'ল আপুনি যে আৰু কেনেকুৱা প্ৰশ্ন কৰিছে পাই আমিও মিঠৈ গুড় দিয়ে বনাও পাই এনেকে ইমান তিতি নাযায় আৰু দেই কিনো কথাবোৰ কয় আৰু হয় পাই ঐ তাইৰ নম্বৰ এইখিনিতে কাটেই খাব দিয়া ভালেই পাইছো ঐ চুপ থাক আকৌ তহঁতি তেনেকুৱা কথা ক'বলৈ নাহিবি তহঁতি চাগে গুড় কমকৈ দি বনাই আনিছ মই দেখিছ নাই গুড় একদম সৰহকৈ দি বনাই আনিছোঁ তেনেকুৱা কথা নকবি দেই ধৈৰ্য ধৰক আইসকল এই পাৰিলে চৰণ যুগল আগবঢ়াই দিয়ক মই সেৱা তাকে কাঢ়ি দিওঁ এই পিঠা প্ৰতিযোগিতাখন আগবঢ়াই নিবলৈ সুবিধাটো দিয়ক মোক তাই আকৌ মিঠৈ আনিছে কেইটা দুটা তাতে ফাইটো চোৱা আকৌ তাই তই কিজানি এটা পিঠা আনিছ কলপাতৰ তলত চা ঐ মোৰ পিঠাত হাত নলগাবি দেই পিছে গেৰেলি তোমাৰ মিঠৈকেইটাৰ কথা কোৱাচোন মিঠৈকেইটা তোমাৰ কেলে ইমান তিতি থকা আৰু মানুহ আকৰ্ষণ কৰিব পৰা নাই দেখিছা নাই মাখিকেইটা কি ধুনীয়াকৈ টানি আনিছে হে বনাই থাকোঁতে বাৰু তোমাৰ কেনেবাকৈ লোভ পানী পৰিছিলে নেকি মিঠৈকেইটাত তুমি সঁচা কথা কোৱাচোন গেৰেলি কি কাৰণে এনেকুৱা হ'বলৈ পালে সঁচা কথা ক'লে কিজানি তুমি পুৰস্কাৰ পোৱা অকণমান আশা থাকিব কিন্তু এনেকৈ সঁচা কথা নক'লে তুমি প্ৰতিযোগিতাৰ আওতালেই নাহিবা অ' ছাৰ এই বিহুত মানে আলহীক খাবলৈ দিয়া আলহীয়ে নাখালে পিঠাকেইটা নি পিনে বৈয়ামত ভৰাই থৈছিলোঁ আজি চাইছোঁ আকৌ মিঠৈকেইটা তিতি গ'ল গোটেই তিতা তিতা দেখি পালোঁ অ' ছাৰ পানী মিঠৈ খাই চাওক আগতে আপুনি খাই নাই পোৱা চাগে গেৰেলি ভাগৰ গেৰেল মিঠৈ পানী মিঠৈ এই ন' কমেণ্ট আপোনালোকে যি টি কথা কৈ নাথাকিব হে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে আপোনালোকে বিচাৰকৰ কামটো নকৰিব আপোনালোকে নহ'লে আপোনালোকক প্ৰতিযোগিতাৰ পৰা বাহিৰ উলিয়াই দিয়া হ'ব দেই কৈ থলোঁ কিন্তু মই এই বাৰু যি হ'ল দিয়া তোমাৰ সেই মাখিয়া চেলেকা মিঠৈকেইটা মই নাখাওঁ জলপানটোকে অকণমান টেষ্ট কৰি চাওঁ দেই বাকী তুমি বাৰু ধুনীয়াকৈ উপস্থাপন কৰিছা বস্তুবোৰ ইমান টেঙা দৈ ক'ত পালা তুমি হা অ' ছাৰ দৈটো টেঙা হৈ গ'ল নেকি ৰাস্তাত দেখোন আহি থাকোঁতে মই চেলেক এটা মাৰি চাইছিলোঁ
মিঠাইয়ে আছিলে এতিয়া দেখোন কেনেকে টেঙা হ'ল বাৰু কেলে টেঙা হ'ল বাৰু এতিয়া মই চাগে পুৰস্কাৰ নাপামেই মোৰ চাগে ফুটা কপালি মই পুৰস্কাৰ নেপাম আৰু মোৰ কপালখন ইমান ফুটা নে বাৰু কি আকৌ মোৰ হ'লে কপালখন ইমান ফুটা হ'ব লাগে নে বাৰু ঠেক মোৰ সঁচাকে দেই ইমান বেয়া মানুহ নে বাৰু আনোতে আকৌ মিঠাই আছিলে এতিয়া আকৌ টেঙা হৈ থাকিলে হ'ব এই আপোনাৰ নাকৰ পানী চকু পানী চব জলপানত পৰিছে এনেকে হ'লে কেনেকে খাম বাৰু মই হ'ব বন্ধ কৰক কন্দাটো হ'ব মই চালো বাৰু এতিয়া আপুনি এইখিনি লৈ যাওক এই পিছৰ প্ৰতিযোগী আগবাঢ়ি আহক গেদি বাইদেউ আহক আমি আকৌ বিচাৰকক কান্দি কান্দি মন ভুলাবলৈ নাই পাই গেৰেলি আউট গেদি ইন অ ছাৰ ভালনে নমস্কাৰ দেই ছাৰ কৃষ্ণ অ ছাৰ আপোনাক যে দেখিবলৈ ইমান ধুনীয়া লাগিছে গোটেই বোৱাৰীবোৰে কথা পাতি পাতি ক'ব নোৱাৰে নহয় আপোনাৰ কথা কৈ কিবা চুমা খাওঁ কৰি আছিলে হেই কি কথা কয়হে আপুনি মই সন্মানীয় বিচাৰক মোলৈ এনেকুৱা অসভ্য জাতীয় কথাবিলাক নক'ব আকৌ ছাৰে কেনেকুৱা কথা কৈছে পাই কি অসভ্য জাতীয় আপুনি যেনিবা জীৱনত কাকো চুমা খাই পোৱাহে নাই এই হ'ব এই তোমাৰ সেইবোৰ কথা বাদ দিয়া হেৰি কি আনিছা পিছে মোক সেইটো দেখুৱাচোন অ ছাৰ প্ৰতিযোগিতালৈ মই কি আনিছোঁ গম পাই নাই লুপ্ত পাব ধৰা বস্তু আজিকালি বহুতে ছাৰ চিনিয়ে নাপায় নহয় পকা মিঠৈ এয়া ছাৰ লুপ্ত পাব ধৰা পকা মিঠৈ চাওক তুমি বৰ ভাল বস্তু আনিলা দেই আমাৰ অসমীয়া সমাজৰ বিহুৰ এটা অন্যতম বস্তু পকা মিঠৈ ই আজিকালি পকা মিঠৈ আগৰ পকা মিঠৈ হৈ থকা নাই কিন্তু তোমাৰকেইটা ভাল কটকটীয়া পকা মিঠৈ সেইটো দেখিছানে বলিয়া কুকুৰ এটা সেইখিবা মোক জুপি আছে ই মোক পিঠা খোৱাত বাধা দিবলৈ আহিছে ই যদি মোক কামুৰিবলৈ হয় মোৰ পিঠা প্ৰতিযোগিতা বিচাৰ খোৱাটো চেছ ইয়াক এচাত দিব লাগিব মই ৰ'বা অ ছাৰ তেনেকুৱা নকৰিবচোন বহুত কষ্টই বনাই আনিছোঁ পকা মিঠৈকেইটা মোক পকা মিঠৈটো আপোনাৰ কাৰণে ছাৰ কেৱল আপোনাৰ কাৰণে কুকুৰৰ কাৰণে নহয় ছাৰ নাই ইয়াক খেদাব লাগিবই নহ'লে ই মোক পিঠা খাব নোৱাৰা অৱস্থা এটা কৰিব দেই অ ছাৰ এয়া আপুনি কি কৰিলে ছাৰ মই যেনে তেনে মিঠৈ 3টা আনিছিলোঁ তাৰে এটা কুকুৰলৈ মাৰি পঠিয়ালে প্ৰথমে আপুনি খাই চাওকচোন ছাৰ তাক এগুটি দিহে মই শান্তি পাইছোঁ এতিয়াহে মই আনন্দ মনেৰে তোমাৰ এই পকা মিঠৈটো খাব পাৰিম পানী আনগে যা কি হ'ল মোৰ মিঠৈটো খাব মই এতিয়া কি হ'ল মোৰ কেলে এনেকুৱা হয় পানী অকণ আনগে যা কি হ'ল ছাৰ পানী দে অ ছাৰ কি হ'ল আমাৰ পিঠা যদি নোখোৱাকে যদি ছাৰ মৰিবলৈ হয় ন তই কিন্তু মৰিলি আকৌ দেই তো আমি ইমান কষ্ট কৰি পেলাই বনাই আনিছো হয় নাই মইতো লুপ্ত হ'ব ধৰা পিঠা আনিছো অ ছাৰ কি হ'ল তোমাৰ লাৰু খাই মোৰ গুৰিদাত উঘাল খাই আহিলে ছাৰ আপোনাৰ দাঁতটো বৰ ডবলচোন পুৰস্কাৰ পায়ে গলো মোৰ মিঠৈটো খাই ইমানেই ভাল পালে ছাৰে গুৰিদাটো দি দিলে পুৰস্কাৰ হিচাপে নাই দিয়া তোমাক পকা মিঠৈ ভঙা দাঁতটোহে দিছো তোমাক তই যা এটা ডিঙিতে পিন্ধি ঘূৰি ফুৰগে যা মই এইটো ডিঙিতে পিন্ধি ঘূৰি ফুৰিম কমটি কথা নহয় টিভিত ওলাই থকা মানুহ এটাই দাঁত এটাকে মোক দি দিছে হ'ব মোৰ পুৰস্কাৰ হৈ গলি আইসকল মোক ইমান ঘেৰি নধৰিব অক্সিজেনৰ অভাৱত ভুগি মই এতিয়া মৃত্যু সাৱটি ল'ম যাওক এতিয়া তৃতীয় প্ৰতিযোগী আগবাঢ়ি আহক মোৰ ওচৰলৈ হ'ব আহক তৃতীয় প্ৰতিযোগী শালিকী বাইদেউ আগবাঢ়ি আহক দেখকে দুজনী ৰিজেক্ট হোৱা নিচিনাই হ'লা এতিয়া মই ফাৰ্ষ্ট হ'ম নহ'লে ছেকেণ্ড হ'ম আৰু মই যিখন পিঠাহে আনিছোঁ লুপ্তপ্ৰায় মই ফাৰ্ষ্ট হ'ম যেনে নিচিনাই লাগিছে ঐ ছাৰো দেখোন দাঁতটো একেবাৰে গোটেই যে খোলা বোমা কেনেকুৱা দাগ থকা কি দাগ থকা ক'বলৈ আহিছ ছাৰৰ দাঁত হয় ছাৰৰ এইবোৰ দাগ নহয় এইবোৰ তামোল খোৱা মানুহৰ এনেকুৱা হয় দেখা নাই নেকি তই চি কটা শালিকী বাইদেউ দেখকচোন আপুনি কি আনিছে দেখক এফালে কাম চলাব লাগিব আৰু মই এতিয়া এইফালটো চেচেই হ'ল মোৰ আজি চাওঁ কি আনিছে দেখাওক ছাৰ আপোনাৰ যিহে দাঁতৰ বিষ ময়ে দাঙি দিছো আৰু চাওক এইখন চিনি পাইছে নাই গোটেইখন ফটা চিটা এখন কি পুৰণা কেঁঠাখনৰ এটুকুৰা কাটি আনিলা নি দেখাত দেখোন ভুৰভুৰীয়া কিবা এটা লিখিয়া লাগিছে ছাৰ ঠিকেই ধৰিছে এইখন ভুৰভুৰীয়া পিঠা আকৌ আজিকালি মানুহবিলাকে এইবোৰ চিনিয়ে নাপায় পিছে এই ভুৰভুৰীয়া পিঠাখনৰ তাৎপৰ্যটো কি গম পাই নাই
নাই নাই মই সেইবোৰ নাজানো দেই তাৎপৰ্য তোমাৰ মুখে শুনোচোন কিনো তাৎপৰ্য কোৱাচোন কোৱা তাৎপৰ্যটো হ'ল যে এইখন পিঠা তেল নিদিলেও হয় আৰু এইখন স্বাস্থ্যৰ কাৰণেও ভাল আৰু ইয়াক শালি চাউলৰ পৰা বনোৱা হয় এই দিয়া দিয়া তুমি ইমান এইবোৰ তাৎপৰ্য কৈ থাকিব নালাগে তোমাৰ ভুভুয়া পিঠাখন মই খায়ে চাওঁ অপূৰ্ব অতি তৃপ্তিদায়ক সুন্দৰ পিছে চুলি এডাল সোমাই আছে দেখোন ইয়াতে হে কোনডাল চুলি হয় ছাৰ এইডাল কেঞ্চেল দেই ছাৰ এইডাল মোৰ চুলি হ'বই নাই মোৰ চুলি দেখিছে নাই কিমান দীঘল এইডাল নিশ্চয় মোৰ মামাহঁতৰ ভাগৰ চুলি হ'ব দেই এইবোৰ মোক নালাগে কাৰ চুলি ক'ৰ চুলি মোৰ সেইবোৰ ইমান দৰকাৰী নহয় তুমি মুঠতে ৰিজেক্ট খাদ্য বস্তুত চুলি ওলালে মানে চেছ যোৱা ছাৰ মই জহনী যোৱাটো ইমান কম বোলো পিঠা পনা বনোৱা হ'ব চুলিখিনি মেলি মেলি নাহিবি পাকঘৰলে সি একদম চুলিখিনি মেলি মেলি আহিব বাৰু এতিয়া আমি প্ৰতিযোগিতাৰ শেষৰ গৰাকী প্ৰতিযোগীলৈ আগবাঢ়িছো আমাৰ ভেই বাইদেউ আহক আগবাঢ়ি আহক আপুনি কৃষ্ণ প্ৰভু তিনিজনীৰ ৰিজাল্ট বেয়াই হৈছে ভগৱানে চাগে মোক সেই ৰঙা কাপোৰযোৰ পিন্ধি অহা দেখি মোলৈকে চাই আছে মোৰ এই ৰিজাল্ট ভাল হ'ব চাগে দেই আহক ভেই বাইদেউ আহক ইমান গম্ভীৰ মানুহগৰাকী পিঠাকেইটাও চাগে একদম মধুৰ সোৱাদযুক্ত হ'ব হা কলপাতৰ ওপৰত তিল পিঠাটোৱে কি ধুনীয়াকৈ তিৰবিৰাই হাঁহি আহিছে আহক লৈ আহক নমস্কাৰ ছাৰ মই আকৌ আজি প্ৰতিযোগিতালৈ তিলপিঠাকে আনিছোঁ বাকী আইসকলে আকৌ তিলপিঠা অনা নাই আৰু তিলপিঠা বনোৱাটো বৰ সহজ কাম নহয় যে আনে আকৌ বৰকৈ তিলপিঠাটো বনাব নোৱাৰে ভাগি যায় যে মই আকৌ বনাব পাৰোঁ ছাৰ দেখাত কিন্তু যথেষ্ট সুন্দৰ হৈছে দেই তিলপিঠাটো পিছে তলতনো কি আছে চাওঁ পিঠাকেইটাৰ লাজৰ উৰণিখন আঁতৰাই দিয়াচোন চাওঁ কি আছেনো এই যি আনিছোঁ ছাৰ চব একেই আনিছোঁ খক এইটোকে খাই চাওক নাই তেনেকে নহ'ব এইখন মই দাঙি চাবই লাগিব ইয়াত কি আছে নালাগে ছাৰ নালাগে চাওঁ মই চাব লাগিব নালাগে অ' ছাৰ চাব নালাগে একে হ'লেও মই চামেই নালাগেচোন ছাৰ নালাগে এনেকে নহ'ব দেই বিচাৰক মই নে তুমি কোৱাচোন তুমি মইহে চাই পেলাই তোমাক পুৰস্কাৰ দিম দেখুওৱা চাওঁ নাই ছাৰ দেখুৱাব পৰা নহ'ল দেখুৱাব পৰাহেঁতেন আপোনাক দেখুৱালোৱেই হয় সেই ভিতৰতো একেই তিলপিঠাই সোমাই আছে ছাৰ নাই এনেকে নহ'ব মই চাবই লাগিব ইয়াত কি আছে মই চালেহে গম পাম চালেহে তোমাক পুৰস্কাৰ দিম গুৰ নে কেক নে ইটা এটুকুৰা খাব পাৰি নে নোৱাৰি বা আৰু যি হওক খাই চাওঁচোন অ' ছাৰ নেখাব ছাৰ নেখাব ছাৰ এটুকুৰা ৰঙা মাটি পায় ৰঙা মাটি ৰঙা মাটি চপোৱা তুমি কেলে আনিছিলা আকৌ অ' ছাৰ সেই সৰহকৈ দেখুৱাবৰ কাৰণেই আনিছিলোঁ ল'ৰা ছোৱালী সেই দৈত্য আকাৰৰ 3-4টা জন্ম দিলোঁ পিঠা বনোৱাৰ পৰা ওচৰতে বহিয়ে থাকে খায়ে থাকে সেই এটাহে আছিলে ছাৰ সেইকাৰণে সৰহকৈ দেখুৱাবৰ কাৰণে সেই ৰঙা মাটি চপোৱাকে লৈ আহিছিলোঁ তুমি ভুল কৰিলা ভেই বাইদেউ তুমি মোক আজি ৰঙা মাটি খুৱাবলৈ চেষ্টা কৰিছিলা এয়া তুমি বৰ ডাঙৰ ভুল কৰিলা দেই অ' ছাৰ তেনেকৈ নক'ব আকৌ কেলে শিশু কৃষ্ণই মাটি খোৱা নাছিলে জানো আপুনিও আমাৰ কাৰণে একেবাৰে ভগৱান স্বৰূপ ছাৰ সেইকাৰণে সেই ৰঙা মাটি লৈ আহিছিলোঁ আকৌ অকণমান খাই চাওক একেবাৰে ভাল মাটি নাই দেই আপুনি যাওক জেগালৈ যাওক ইতিমধ্যে আমাৰ প্ৰথম ৰাউণ্ড শেষ হৈছে প্ৰতিযোগীসকল নিজৰ ঠাইত থিয় হৈ পেলাই এতিয়া পিছৰ ৰাউণ্ডৰ কাৰণে পিঠাৰ লগত সংগতি ৰাখি এটা বিহু গীত জোৰক এতিয়াহে ওলাব আচল মজাটো মইতো গাব পাৰিমেই জা জলপান পিঠা পনাৰ লগত ৰিলেট কৰি এটা বিহু গীত এইবাৰ এতিয়া পাৰিব নোৱাৰে মই পাৰিমেই ময়ো পাৰিম পাই মই পাৰিম দেই পাৰিম দেই মোৰ এটা মনত আহিছে আকৌ মই গাব পাৰিম কলি গৰু গাখীৰ কণাই জয় সোণকণ মৌমাখি মধুকণ চুপি খাই থাকিব মন উস্তাদি মানে কোনে কৈছিলে এইখিলা আহিবলৈ এইখিলা আহি নাচিবলৈ সেইখিনিহে মই গাবলৈ কৈছিলো অ' ছাৰ পুৰস্কাৰ লৈ যাম বুলিয়ে ভাবিছো মই পুৰস্কাৰ পালেহে নিবা এতিয়া যোৱা সেইখিলে যোৱা নিজৰ জেগালৈ যোৱা সেইখিলে চুপি খাই থাকিব মন সেইখিলে যোৱা গোৱা এতিয়া দ্বিতীয় গৰাকীয়ে গোৱা মই হ'লে পুৰস্কাৰ লৈ যাম দেই এডোখৰতে থাকো আৰু কি চাই আছ গা আকৌ সেইজনী সেইখিত কেনেকুৱাজনী কৰি আছিলে মই পাৰিম নে নোৱাৰিম বুলি ভাবোঁ দে গানেই পাহৰি গৈছে গা বকুল বৰা ধানৰ জানৈ চিৰা খুন্দি আনিছো জানৈ পিঠা খুন্দি আনিছো জানৈ নাখাওঁ বুলি নকবা দেই
মাৰিব খুজিছানিহে মোক এনেকে তুমি নিজে নাচা আকৌ মোক নচুৱাব নিজৰ মাইকীয়ে পোৱা নাই তাই আকৌ নচুৱাবলৈ আহিছে মোক এনেকে মই মৰিব লাগিব ওচৰলৈ চাপি চাপি আহিছে কাইলৈ বোলে বাতৰিত নাম আহিছে অক্সিজেনৰ অভাৱত বিচাৰকৰ মৃত্যু আমি কিবা ইমান বেয়া গোন্ধাইছো নে ধুনীয়া গোন্ধাই আছো পিছৰ প্ৰতিযোগী আমাৰ শালিকি তুমিও পিছে উই ওচৰত নাহিবা আকৌ দৈ পাই গোৱা শুনিছানে কি কৈছে চব ইপিনে উৰি গৈ সেইডোখৰতে গাইছেগে গান আকৌ পিছত সেইটো কাৰণে বোলে পুৰস্কাৰটো নাপালো কেনেকে হ'ব হয়নে ময়ো নাচি নাচিয়ে সেইডোখৰলৈকে যাম গাওঁ ন বৰা চাউলৰ জলপান দেখিলাগে খাং খাং লগতে গুৰ গাখীৰ লৈ তোৰ যিহে চেহেৰা দেখিলাগে জাং জাং তোৰে ঘৰত যাই হ'বলৈ হ'ব ধুইলে ঠেং দাঙি কুকুৰটোৱে মুতিবলৈ লোৱা লিখা পজ ল'বগৈলগীয়া হৈছে মই গৈ সিহঁতৰ পৰা ভেভেই বাইদেউ আপুনি সেই আপোনাৰ গধুৰ দেহাটোক এই নচুৱাই ওচৰলৈ আনি কষ্ট দিব নালাগে আপুনি সেইখিতে গওক গধু বুলি মোক ইনচাইল দিছে দেখা মই কি নোৱাৰিম নি নাচিব ময়ো পাৰিম ময়ো নাচি দেখাম তেলিপতীয়া চিৰা খুৱাইছিলা পিঠা খুৱাইছিলা মনত লগাইছিলা ৰঙে নাচনী পলালে যে